কুলিশ্বরার বিলনি ও বসন্তৰ জাননী ও বিহু বিহু লাগিছে ও ধুলত চাপৰ মাৰি ও ধুলিয়া ওলাইছে ও বাচ্চা ৰাইজে আঁকোৱালি লৈছে ৰতি মইনামতি তোমালোকৰ ঘৰলৈ মইনামতি তোমালোকৰ ঘৰলৈ মইনামতি সদায় যাব পাৰোঁ মই মইনামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মা দেখিও ফুলি তামোলৰে ফুলৈ মাজনী ফুলি তামোলৰে ফুলি নাচনী ফুলি তামোলৰে ঐ ফুলি তামোলৰে বুলি ঐ দিলবালি চৰাই পৰে ৰঙিনী ঐ দিলবালি চৰাই পৰে চৰাই টঙিলি গোকাল ভাঙি আনুষংগিক যি বাদ্যযন্ত্ৰ সাজ পোছাকৰ বিষয়ে যি এখন কৰ্মশালা হৈ গ'ল আজি সফল সামৰণি হ'ল। এই সফল সামৰণি অনুষ্ঠানত আমি নিজে উপস্থিত থাকি নিজকে ধন্য মানিছোঁ। যিহেতু আজি আমাৰ মাৰ্চৰ 23 তাৰিখ ন, আৰু বেছিদিন নাই বিহুলৈকে। বিহুৰ লগত সংগতি ৰাখিয়ে বাগদা আঞ্চলিক ছাত্ৰ সন্থাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰভাৱে ব্যৱস্থিতভাৱে উঠি অহা প্ৰজন্মৰ এই যুৱক যুৱতীসকলক বিহু নৃত্যৰ বিষয়ে বা বিহু ঢোল বিহুৰ লগত আনুষংগিক পেঁপা গগনা সুতুলি এই গোটেইখিনি কথা নাহৰ তগৰ কপৌফুল আচতি লগতে আমাৰ গগনা এই আটাইবিলাক কথা সুন্দৰভাৱে শিকাই দিছে সুন্দৰ সুন্দৰ মাষ্টাৰ ট্ৰেইনাৰ লৈ মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আগন্তুক বৰ্ষবোৰতো এইদৰে উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলক আমাৰ কৃষ্টি সংস্কৃতিৰ লগতে অসমীয়া আই বাপতি সাহোন ৰঙালী বিহু ভাগি আমি কিদৰে অনুষ্ঠিত কৰিব লাগে সেই বিষয়ে যি জ্ঞান দিছে তাৰ বাবে মই ছাত্ৰ সন্থাৰ আটাইকেইজন শ্ৰদ্ধাভাজন ৰাইজ লগতে বাগদাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ।